ভাল লাগিছে মই মাৰ লগত উত্তীৰ্ণ হৈছোঁ হাইস্কুল শিক্ষান্ত পৰীক্ষা মই 6 ঘণ্টা পঢ়িছিলোঁ মানে দিনৰ 24 ঘণ্টাৰ ভিতৰত মায়ে তোমাক সহায় কৰিছিলে পঢ়াৰ ক্ষেত্ৰত তুমি মাক সহায় কৰিছিলা মই মাক সহায় কৰিছিলোঁ কেনেকৈ সহায় কৰিছিলা আজৰি সময়ত সহায় কৰিছিলোঁ এতিয়া আৰু ভালে লাগিছে পৰীক্ষা দি পাছ কৰিছোঁ দুইগৰাকীয়ে ল'ৰাটো ফাৰ্ষ্ট গৈছে মই ছেকেণ্ড গৈছোঁ কিমান বছৰ বয়সৰ পাছত আপুনি পাছ কৰিছে মোৰ বয়স তেতিয়া 34 আৰু আগত মই 9ৰ পৰাই বিয়া পাতি আহিছিলোঁ পিছত আকৌ 9তে এডমিশ্যন লৈ পেলাই ৰেজিষ্ট্ৰেশ্যন চব এইবিলাক 9তে হৈছে 2 বছৰৰ মূৰত এইবাৰহে মেট্ৰিকটো দিলোঁ কেনেকৈ আহিলে মনলৈ যে এইবাৰ মেট্ৰিক দিম এইটো মানে আগৰ পৰাই ফূৰ্তিয়া মনত মানে ভাবি আছিল যে মেট্ৰিকটো ক্লিয়াৰ কৰিম এইটো কাৰণে এইবাৰ দিলোঁ কেনেধৰণৰ ইমান ব্যস্ততাৰ মাজত কেনেধৰণে পঢ়া শুনা কৰা হৈছিলে ঘৰুৱা কামত মানুহজনে সহায় কৰিছে আৰু ঘৰৰ মানুহ বেলেগ মানুহ আছে মানে পঢ়া শুনাটো ল'ৰাৰ পৰা সহায় কেতিয়াবা লৈছোঁ একেলগে পঢ়িছিল নে ল'ৰাৰ সৈতে একেলগতে বেছি মানে তাই নিজে পঢ়িছে মই মানে টাইম পালেহে তাৰ ওচৰত গৈ পেলাই বহি কিবা কিবি শিকাই লৈছোঁ আপুনি শিকাই দিয়ে নে আপোনাক শিকাই দিয়ে এই তাই মোক শিকাইছে ল'ৰাই শিকাই দিছে এতিয়া গোটেই গাঁৱৰ মানুহ আপোনাৰ ঘৰত ভৰ্তি হৈ আছে এইটো ফূৰ্তি লাগিছে সেইকাৰণে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ